নমস্কাৰ এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্য মঞ্চৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত আজি ডিব্ৰুগড়ত কেইবাটাও দাবী উত্থাপন কৰি গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ ৩০টাকৈ সংগঠনৰ। অসম চাহ মজদুৰ সংঘ পানীতোলা শাখাৰ প্ৰেক্ষাগৃহত পানীতোলা চাৰ্কলৰ অন্তৰ্গত ৩খন চাহ বাগিচাৰ শীৰ্ষ বিষয়ববীয়া অসম চাহ মজদুৰ সংঘ আৰু ৩খন চাহ বাগিচাৰ প্ৰাথমিক গোটৰ শতাধিক শ্ৰমিকৰ লগত বোনাছ সম্পৰ্কে আলোচনা। ৫ ছেপ্টেম্বৰৰ পৰা ডিব্ৰুগড়ৰ কল ৰোড আৰু আকবৰপট্টি পথছোৱা জয়ন্ত দত্ত পথ নামেৰে নামাকৰণ কৰাৰ ঘোষণা। ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ। আজি নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া পিটং বাতৰি। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্য মঞ্চৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত আজি কেইবাটাও দাবী উত্থাপন কৰি গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ ৩০টাকৈ সংগঠনৰ। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্য মঞ্চৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত আজি গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ ৩০টাকৈ সংগঠনৰ। ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত একেলগ হৈ কেইবাটাও দাবী উত্থাপন কৰি বিক্ষোভ কাৰ্য হাতত লোৱাৰ উপৰিও চৌকিডিঙি চাৰিআলিৰ পৰা ডিব্ৰুগড়ৰ মহানগৰৰ মাজেদি বিভিন্ন প্ৰান্তৰলৈকে অসমীয়া ঐক্য জিন্দাবাদ, অসমীয়া কৰা শোষণ নীতি নচলিব আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। দাবীসমূহ তলত উল্লেখ কৰা হ'ল। ডিব্ৰুগড় জিলাত ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত অসম চৰকাৰে অতি শীঘ্ৰে খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত এখন ভূমি আইন প্ৰণয়ন কৰক। ডিব্ৰুগড় মাজমজিয়াত থলুৱা ভূমিপুত্ৰসকলৰ আয় সংস্থাপনৰ সুবিধাৰ্থে এখন থলুৱা বজাৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰক। ব্যৱসায়িক সূত্ৰে প্ৰৱজিত যিসকলৰ হাতত 10 বিঘাৰ ওপৰত মাটি আছে তেওঁলোকে অতি শীঘ্ৰে অতিৰিক্ত মাটিসমূহ চৰকাৰৰ হাতত চমজাই দিয়ক আৰু চৰকাৰে উক্ত মাটিসমূহ দুখীয়া ভূমিহীন খিলঞ্জীয়াক আবণ্টন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আজিৰ তাৰিখৰ পৰা কোনো অনা অসমীয়াই যাতে ডিব্ৰুগড়ত মাটি ক্ৰয় কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক। ডিব্ৰুগড় জিলাত অন্য অসমীয়াই চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ অৰ্থনৈতিক সন্ত্ৰাস অতি শীঘ্ৰে বন্ধ কৰক। চাকৰি, বাণিজ্য, উদ্যোগ, নিৰ্মাণ আদি সকলোতে ডিব্ৰুগড় জিলাত 100% অসমীয়াৰ বাবে সংৰক্ষণ কৰক। অহা এক সপ্তাহৰ ভিতৰত ডিব্ৰুগড় জিলাত সকলো ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠানৰ নামফলক অসমীয়া ভাষাত লিখাটো বাধ্যতামূলক কৰক। ডিব্ৰুগড় জিলাত ফাকুৱা, বলবম, তাজিয়া আদি পালন কৰাৰ মুহূৰ্তত অস্ত্ৰ, উচ্চ স্তৰত ডিজে তথা অনুবাদ যন্ত্ৰ আদি বজাই যি উদ্ভণ্ডালিৰ প্ৰদৰ্শন কৰে সেইবোৰ চৰকাৰে অতি শীঘ্ৰে বন্ধৰ ব্যৱস্থা গ্ৰহণ কৰক। ডিব্ৰুগড় জিলাত বসবাস কৰা সমূহ অনা অসমীয়াই অসম আৰু অসমীয়া জাতীয় স্বাৰ্থ জড়িত বিষয়ত অসমীয়াৰ সৈতে সহ অৱস্থান কৰক। ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ অসমৰে যাতে শিৱসাগৰ, তিনিচুকীয়াৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে ব্যৱসায়িক সূত্ৰে প্ৰব্ৰজনসকলক সংযমী হ'বলৈ আহ্বান জনাইছো। অসমত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰ ভিত্তি বৰ্ষ 1951 ঘোষণা কৰক। অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা আদি। জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো খিলঞ্জীয়া ভূমিপুত্ৰ লোকে দলে বলে যোগদান কৰক। এখন অসমীয়া অস্তিত্ব ৰক্ষাৰ যুঁজ আৰু এই অসমীয়া অস্তিত্ব ৰক্ষাৰ যুঁজত আজি আমি ডিব্ৰুগড়ৰ আটাইকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনে সংঘবদ্ধ হৈছো আৰু অসম চৰকাৰ তথা বনিয়া গোষ্ঠীক আমি জনাই দিব খুজিছো ইয়াৰ জৰিয়তে অসমীয়াৰ ওপৰত শোষণ বঞ্চনা বন্ধ কৰক, নহলে অসমীয়া জাগিছে আৰু অসমীয়া জাগিয়ে এই অসমীয়া জাতিক ৰক্ষা কৰিবৰ কাৰণে যেনেকৈ অসমীয়া জাতিয়ে মোগলক খেদিছিল ঠিক তেনেকৈ বণিক গোষ্ঠীক খেদিবৰ কাৰণেও অসমীয়াই মূৰ তুলি সদায় সাহসেৰে সংগ্ৰাম কৰি যাব। এই কথাটো আমি নিশ্চিতভাৱে ক'ব পাৰো আৰু এইকাৰণে আমি আশা ৰাখিছো যে বৃহত্তৰ এই অসমীয়া সমাজখনে অসমৰ জাতি সুৰক্ষাৰ নামত যাতে অসম চৰকাৰে এখন শুদ্ধ ভূমি নীতি আইন প্ৰণয়ন কৰি অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে উচিত ব্যৱস্থা গ্ৰহণ কৰে। যদি তেওঁলোকে আমাৰ অসমীয়া জাতিৰ যদি ভূমি অধিকাৰ তেওঁলোকে প্ৰদান নকৰে তেতিয়াহ'লে সংগ্ৰাম পুনৰ আৰু তীব্ৰভাৱে আমি চলাই যাবৰ কাৰণে আজি এই যে ইয়াৰ জৰিয়তে আমি আহ্বান
সংগঠনে যিটো আমাৰ খিলঞ্জীয়াৰ ওপৰত যিটো আমাৰ বিৰূপ প্ৰভাৱ পেলাবলৈ এছামে ষড়যন্ত্ৰ কৰিছে তাৰ প্ৰতিবাদত আমি ডিব্ৰুগড় জিলাৰ প্ৰতিষ্ঠাকৈ জাতীয় জনগোষ্ঠী সংগঠনে আমি এটা গণবিক্ষোভ কাৰ্যসূচী অংশগ্ৰহণ কৰিছোঁ আৰু ইয়াৰ পৰা আমি এই বিদেশী বনিয়া সকলোকে সকীয়াই দিব বিচাৰিছোঁ যে অসমীয়া যদি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তেওঁলোকে যদি এনেকুৱা উৎপাত কৰি থাকে আমি পৰিস্থিতি বিষম কৰিবলৈ বাধ্য হ'ম আৰু অনাগত দিনত অসম আৰু অসমীয়াৰ জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে আমি ডিব্ৰুগড় জিলাৰ পৰা প্ৰতিষ্ঠা জাতীয় জনগোষ্ঠী সংগঠনে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি যাম বুলি আপোনাৰ এই প্ৰচাৰ মাধ্যমৰ যোগেদি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ডিব্ৰুগড়ত একত্ৰিত হৈ আজি আন্দোলন কৰিবলৈ ৰাজপথলৈ বাধ্য হৈছে। আমি আমাৰ দাবী আছে, আমাৰ দাবীসমূহ মানি ল'ব লাগিব। অসমত কেৱল অসমীয়াই দপদপনি চলিব, অনা অসমীয়া দপদপনি আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আমাৰ দাবী বহুত আছে। আমাৰ অসমত নাৰী নিৰ্যাতন আমাৰ নচলিব, আমাৰ ভূমিপট্টা লাগিব আমাৰ অসমীয়া ৰাইজক, আৰু যি হিন্দী ভাষীৰ আখত অনা অসমীয়া আখৰে আজি বৰ্ডবিলাকত লিখি আছে এইবিলাক বন্ধ কৰিব লাগে। অসমীয়া ভাষাত আজি এইখিনি লিখিব লাগে। আৰু আমাৰ এই 13-14টা দাবী যদি চৰকাৰে মানি নলয় আমি পুনৰবাৰ লাখ লাখ হাজাৰ হাজাৰ অসমীয়া কিন্তু ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম। এইবাৰ ডিব্ৰুগড়ত এইটো আমি প্ৰথম আৰম্ভণি কৰিছোঁ। পুনৰ আমাক আন্দোলন কৰিবলৈ চৰকাৰখনে যাতে বাধ্য নকৰায়। ডিব্ৰুগড়ৰ যিটো মূলতে ভূমিপুত্ৰ খিলঞ্জীয়া লোক আছে, এই খিলঞ্জীয়া লোকসকলৰ এটা প্ৰতিবাদ নহয় এক প্ৰকাৰ, মানে আমি এটা আমাৰ যিটো অধিকাৰ, অসমীয়াৰ যিটো অধিকাৰ, আমি কৈছোঁ যে যিসকল অনা অসমীয়া ব্যৱসায় সূত্ৰে প্ৰব্ৰজিত অন্য ৰাজ্যৰ পৰা প্ৰব্ৰজিত লোক আমাৰ ইয়াত আছেহি, যাৰ হাতত মানে আজি খিলঞ্জীয়া হাতত কিন্তু ভূমি নাই, খিলঞ্জীয়া হাতত থাকিবৰ বাবে এটা ঘৰ নাই, ভূমি নাই। এই খিলঞ্জীয়া লোকসকল থাকিব পৰাকৈ যিসকল ব্যৱসায়ী সূত্ৰে প্ৰব্ৰজিত লোকৰ হাতত কিন্তু অধিক ভূমি আছে, সেইসমূহ ভূমি চৰকাৰে গতাই দিব লাগে, 10 বিঘাৰ ওপৰত থকা ভূমিসমূহ। আৰু সেই ভূমিসমূহ চৰকাৰে কিন্তু আমাৰ খিলঞ্জীয়া যিসকল আজিলৈকে লেণ্ডলেছ হৈ আছে, ঘৰ নাই, সেই মানুহখিনিৰ মাজত বিদায় দিব লাগে। আৰু যিটো অৰ্থনৈতিক এটা সন্ত্ৰাস, শিক্ষা ক্ষেত্ৰত হওক, স্বাস্থ্য ক্ষেত্ৰত, সকলো ক্ষেত্ৰত আমি দেখা পাইছোঁ যে মানে এছাম ব্যৱসায় সূত্ৰে প্ৰব্ৰজিত লোকে কিন্তু এটা অৰ্থনৈতিক সন্ত্ৰাস বজাৰ দখল কৰি আছে, আজি আমাৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰি আছে। কিন্তু সেই ব্যৱস্থাটো বন্ধ হ'ব লাগে। আজি আমাৰ আৰম্ভণি ডিব্ৰুগড়বাসী যিসকল অসমীয়াৰ ভূমিপুত্ৰ খিলঞ্জীয়া যি সংগঠন, এই সংগঠনৰ আজি আৰম্ভণি। ভৱিষ্যতৰ দিনত কিন্তু অসমীয়াবাদ ৰক্ষা কৰাৰ স্বাৰ্থত কিন্তু আমি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী আমি গঢ়ি তুলিম। যুগত আমি আজি আমাৰ অনা অসমীয়াৰ ওপৰত যি আপোনাৰ দাদাগিৰি কৰি আছে, বিভিন্ন সময়ত অসমীয়াক আজি ভাতে মৰা যি ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ যাতে বন্ধ হ'ব লাগে। অসমীয়া মাটি বাৰী কিনি যি ধৰণে অসমীয়া মানুহক ভাতে মৰা যি পৰিকল্পনা কৰিছে, এই পৰিকল্পনা অতি শীঘ্ৰে বন্ধ কৰিব লাগে। অসমত আজি যি ধৰণে অসমীয়া ব্যৱহাৰ আজি কৰা নহয়, এই অসমীয়া ভাষা আজিৰ পৰা ব্যৱহাৰ কৰিব লাগিব। বিভিন্ন কাৰ্যালয়ৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অসমীয়া মানুহে 100% অধিকাৰ পাব লাগিব। অনাদি অনন্ত কাললৈকে অসমীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব এইখন অসমত। অসমীয়া জাতিয়ে সদায় মূৰ দাঙি জীয়াই আছে। এইখন লাচিতৰ দেশ, এইখন চাওলুং চুকাফাৰ দেশ, এইখন মহাৰাজ পিঠুৰ দেশ, এইখন মূলা গাভৰুৰ দেশ। এইখন অসমত যাতে এছাম দুষ্কৃতিকাৰীয়ে অসমীয়া জাতিক যাতে মূৰ দুৱাই জীয়াই থাকিবৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰিব নালাগে। অসমীয়া জাতিয়ে 17বাৰকৈ মোগলক পৰাক্ৰম কৰিছে। আজি মান খেদুৱাই জাতি, এই জাতিয়ে কোনো দিনে আজি তেওঁলোকৰ সকিয়ানিত ভয় নাখাওঁ। আজি এই প্ৰতিবাদ স্থলীৰ পৰা আমি সকিয়াই দিব বিচাৰিছোঁ জাতি জনগোষ্ঠীয় সংগঠনৰ লগতে কৈবৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ লগতে আজি সমূহ ৰাইজে সকিয়াই দিব বিচাৰিছোঁ। অসমীয়া নাৰীৰ ওপৰত যি ধৰণে আজি বৰ্বৰতা কৰি আহিছে, সেইসকল হুঁচিয়াৰ। অসমীয়া ডেকাৰ ওপৰত যি ধৰণে অত্যাচাৰ কৰি আহিছে, অসমীয়া থলুৱা থলুৱাসকলৰ ওপৰত যি ধৰণে আজি ডমিনেট কৰি আহিছে, সেইসকলক আমি সকিয়াই দিব বিচাৰিছোঁ প্ৰতিবাদ স্থলীৰ পৰা। অনাগত দিনত যাতে অসমীয়াৰ ওপৰত যি দাদাগিৰি কৰি তেওঁলোকে অসমীয়াসকলৰ মূৰ দাঙি জীয়াই থকাৰ ক্ষেত্ৰত যি অসুবিধাৰ সৃষ্টি কৰিছে, সেইসকল আজিৰ পৰা হুঁচিয়াৰ হ'ব লাগিব। আমি সাৱধান বাণী কৰি দিব বিচাৰিছোঁ যাতে অসমত থাকিলে অসমীয়া গীত চলিবই, অসমীয়া ভাষা কৃষ্টি সংস্কৃতিক আদৰি ল'ব লাগিবই। যদি অসমত থাকে অসমীয়া মাতৃভূমি ভাল পাব লাগিবই, নহ'লে তেওঁলোকে ইয়াত থকা নৈতিক অধিকাৰ নাই বুলি আজি আমি এই বিক্ষোভ কাৰ্যসূচীস্থলীৰ পৰা তেওঁলোকক ক'ব বিচাৰিছোঁ আৰু সকিয়াই দিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। অসম চাহ মজদুৰ সংঘ পানীতোলা শাখাৰ প্ৰেক্ষাগৃহত পানীতোলা শাখাৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে পানীতোলা চাৰ্কলৰ অন্তৰ্গত MK জকাই এগ্নি প্লেণ্টেশ্যন প্ৰাইভেট লিমিটেডৰ চাহ কোম্পানীৰ 3খন চাহ বাগিচাৰ জেনেৰেল মেনেজাৰ আৰু মেনেজাৰৰ লগত প্ৰাথমিক গোটৰ পৰা অহা প্ৰায় শতাধিক শ্ৰমিকৰ লগত বোনাছ সম্পৰ্কে আলোচনাত মিলিত হয়।
অসম চাহ মজদুৰ সংঘ পানীতোলা শাখাৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে এক প্ৰেছ বিবৃতিযোগে জনাইছে যে 2 ছেপ্টেম্বৰ 2024 তাৰিখে অসম চাহ মজদুৰ সংঘ পানীতোলা শাখাৰ প্ৰেক্ষাগৃহত পানীতোলা চাৰ্কলৰ অন্তৰ্গত MK জকাই এগ্নি প্লেণ্টেশ্যন প্ৰাইভেট লিমিটেডৰ চাহ কোম্পানীৰ 3খন চাহ বাগিচা পানীতোলা নলনী আৰু হাতিয়ালী চাহ বাগিচাৰ বোনাছ সম্পৰ্কে উক্ত কোম্পানীৰ বিত্ত সচিব সুমিত কৌতিচা এবিটাৰ পানীতোলা চাৰ্কুলাৰ চেয়াৰমেন মাধুৰ্য বৰুৱা আৰু 3খন চাহ বাগিচা ক্ৰমে পানীতোলা চাহ বাগিচাৰ জেনেৰেল মেনেজাৰ হাতিয়ালী চাহ বাগিচাৰ জেনেৰেল মেনেজাৰ নলনী চাহ বাগিচাৰ মেনেজাৰৰ লগত অসম চাহ মজদুৰ সংঘ পানীতোলা শাখা সংঘৰ সভাপতি আৰু শাখা সম্পাদক আৰু 3খন চাহ বাগিচাৰ প্ৰাথমিক গোটৰ পৰা অহা প্ৰায় শতাধিক শ্ৰমিকৰ লগত আলোচনা হয়। শ্ৰমিক আৰু কৰ্তৃপক্ষৰ মাজত এক সুন্দৰ আলোচনা হয় যদিও কোনো মীমাংসাত উপনীত হ'ব পৰা নগ'ল। আগন্তুক দিনত পুনৰ আলোচনা কৰি বোনাছৰ বিষয়টো মীমাংসা কৰিব বুলি আমি আশা কৰিছো। আগতে এই কোম্পানীটোৱে একেবাৰে 20% বোনাছ ঘোষণা কৰিছিল। এতিয়া কোম্পানীটোৰ বিত্তীয় অৱস্থা ভাল নোহোৱাৰ বাবে ACMSৰ লগত আলোচনাত বহে। ইতিমধ্যে আছাম কোম্পানীৰ লগত পূৰ্ব বছৰৰ দৰে 20%, 15%, 5% স্বাক্ষৰিত হৈছে। এইবাৰো অসমৰ সকলো চাহ কোম্পানীয়ে সংঘৰ দাবী অনুসৰি 20% বোনাছ প্ৰদান কৰি বাগিচাবিলাকত শান্তি অব্যাহত ৰাখিবলৈ সকলো বাগিচাৰ মালিকসকললৈ আহ্বান জনাইছে। আজি আমি অসম চাহ মজদুৰ সংঘ পানীতোলা শাখা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত MK জকাই আমাৰ ফাইনেন্স আৰু টেক্সেশ্যনৰ কৌশিক ডাঙৰীয়া আহি উপস্থিত হৈছিল কলিকতাৰ পৰা। লগতে আমাৰ ABIT জোন 1ৰ সম্পাদক আমাৰ মাধুৰ্য বৰুৱা ডাঙৰীয়া আছিলে, হাতিয়ালী জেনেৰেল মেনেজাৰ আমাৰ গোস্বামী ডাঙৰীয়া আছিলে, পানীতোলাৰ জেনেৰেল মেনেজাৰ আমাৰ কুমাৰ ডাঙৰীয়া আছিলে আৰু আমাৰ নলনীৰ মেনেজাৰ আমাৰ নাথ ডাঙৰীয়া আছিলে আৰু আমাৰ তিনিওটা বাগিচাৰে আমাৰ ইউনিটৰ শতাধিক বিষয়ববীয়া আছিলে। আমি বনাছ সম্পৰ্কে বিতংভাৱে আলোচনা কৰিলোঁ আৰু আলোচনাৰ অন্তত আমি কোনো এটা মীমাংসাত উপনীত হ'ব নোৱাৰিলোঁ। আমি আশাবাদী দুৰ্গা পূজাৰ 20 দিনৰ আগতে কোম্পানীয়ে শ্ৰমিকে দাবী কৰা ধৰণৰে 20% বনাছ যাতে আদায় দিয়ে আৰু শান্তিপূৰ্ণভাৱে যাতে বনাছ পাৰ হয় এই তাৰে কামনা কৰিছোঁ। নিউজ ডেস্ক AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। অহা 5 ছেপ্টেম্বৰৰ পৰা কল ৰোড আৰু আকবৰপট্টি পথছোৱা জয়ন্ত দত্ত পথ নামেৰে জনা যাব। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা সমাজ সংগঠক তথা 2001 চনত সেই সময়ত ডিব্ৰুগড়ৰ বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়তে নিৰ্বাচন চলি থকাৰ মাজতে স্বৰ্গীয় জয়ন্ত দত্ত আৰু তেওঁৰ লগতে দুজন দলীয় সতীৰ্থই কোনো অজ্ঞাত আততায়ীৰ হাতত বজাৰৰ সোণাৰীপট্টি অঞ্চলত মৃত্যুবৰণ কৰিছিল। এটা পথ অতি ব্যস্ত এই পথছোৱা। কল ৰোড এটা অংশ আৰু এটা অংশ হৈছে আকবৰপট্টি। কিন্তু অহা 5 ছেপ্টেম্বৰৰ পৰা এই পথছোৱা জয়ন্ত দত্ত পথ নামেৰে জনা যাব। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা সমাজ সংগঠক তথা 2001 চনত সেই সময়ত ডিব্ৰুগড়ৰ বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত নিৰ্বাচন চলি থকাৰ মাজতে স্বৰ্গীয় জয়ন্ত দত্ত আৰু তেওঁৰ লগতে দুজন দলীয় সতীৰ্থই কোনো অজ্ঞাত আততায়ীৰ হাতত বজাৰৰ সোণাৰীপট্টি অঞ্চলত মৃত্যুবৰণ কৰিছিল। তেখেতৰ সেই অৱদানৰ কাৰণেই আজি উজনি অসমত বিজেপিৰ ভেটি ইমান শক্তিশালী হ'বলৈ সক্ষম হ'ল। তেখেতৰ অৱদানৰ চিনস্বৰূপে তেখেতক মৰণোত্তৰভাৱে সন্মান যাচিবলৈ অহা 5 ছেপ্টেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় বজাৰৰ কল ৰোড পথটি জয়ন্ত দত্ত নামেৰে নামাকৰণ কৰিবলৈ দিন স্থিৰ কৰিছে। জিলা সমিতিৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলস্বৰূপে অহা 5 ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰীৰ মহান কৰ্মৰ দ্বাৰা আততায়ীৰ হাতত প্ৰাণ বিসৰ্জন দিয়া ভাৰতীয় জনতা পাৰ্টীৰ 3জন শ্বহীদৰ আত্মাই ইহ সংসাৰত শান্তি পাব বুলি আশা কৰা হৈছে। যিজন জয়ন্ত দত্তৰ অৰিহণাত আজি অসম বিজেপি আজি চৰকাৰ অনাৰ ক্ষেত্ৰত উজনি অসমত এটা সাংগঠনিকভাৱে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ পৰা হ'ল। সেই জয়ন্ত দত্তক 2001 চনত নিৰ্বাচনৰ মাজমজিয়াত তেখেতক হত্যা কৰিছিলে ইয়াৰ কাষৰ ৰাস্তাটোত, সেই সোণাৰীপট্টি ৰাস্তাটোত। কিন্তু প্ৰথম অৱস্থাত সেইটো ৰাস্তাই আমি বিচাৰিছিলোঁ জিলা সমিতিৰ ফালৰ পৰা যে তেখেতৰ চিৰস্মৰণীয় তেখেতৰ ত্যাগৰ চিনস্বৰূপে সেই ৰাস্তাটো তেওঁৰ নামত নামাকৰণ কৰিব লাগে। কিন্তু সেই নামটো অলৰেডি নামাকৰণ হৈ থকাৰ কাৰণে আৰু যিগৰাকীয়ে নামাকৰণ যাৰ নামত কৰিছে তেওঁলোকৰ লগত কথা পাতিলোঁ, তেওঁলোকে ক'লে যে এইটো ব্যৱস্থাত আমি চব আছোঁ যেতিয়া দ্বিতীয় এটা নাম দিয়াৰ ক্ষেত্ৰত এটা খেলিমেলি হয়। পিছত এই ৰাস্তাটো ব্ৰিটিছৰ দিনৰ হয় ৰাস্তাটো, কিন্তু এই ৰাস্তাটোত তেনেকুৱা কোনো বিউটিফিকেশ্যন নাই, কাৰণ ৰাস্তাটো যিমান বহল। ভৱিষ্যতত এই ৰাস্তাটো পৰিকল্পনা হিচাপত HSFটো যেনেকৈ ধুনীয়া কৰা হৈছে,
এই ৰাস্তাটো তেনেকুৱা কৰাৰ স্বাৰ্থত আমি ভাবি চিন্তি এই ৰাস্তাটো তেখেতৰ নামত নামাকৰণ কৰিবৰ কাৰণে জিলা সমিতিৰ ফালৰ পৰা মিউনিচিপালিটিৰ যোগেদি মাননীয় জিলা আয়ুক্তৰ মাধ্যমেদি আমি যিটো চৰকাৰী নিয়ম প্ৰণালীৰ মাজেৰে পাছ কৰাই পেলাই এই নামটো অলৰেডি নামাকৰণ হ'ল কাগজে পত্ৰে চৰকাৰীভাৱে আৰু এইটো ৰাইজৰ কাৰণে মুকলি কৰিব অহা 5 ছেপ্টেম্বৰত আমাৰ 5টা বজাত গধূলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সাংসদ কিজনো ইয়াত উপস্থিত থাকিব উক্ত দিনা বিধায়কো থাকিব দলৰ প্ৰতিজন ব্যক্তি থাকিব আৰু বিশেষকৈ জয়ন্ত দত্তৰ পৰিয়ালৰ পত্নী থাকিব ছোৱালী থাকিব হায়দৰাবাদৰ পৰা বম্বেৰ পৰা আহিব বুলি খবৰ পাইছোঁ মই আৰু এইমাত্ৰ যিটো খবৰ পাইছোঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই লগ কৰিছোঁ তেখেতো উক্ত দিনা ইয়াত উপস্থিত থাকি ৰাইজৰ কাৰণে তেখেতৰ মানে নামটো এইটো কৰিব উন্মোচন কৰিব কিন্তু ভৱিষ্যত পৰিকল্পনা লোৱা হৈছে ইয়াৰ পিছত পৰৱৰ্তী পৰ্যায়ত ইয়াক বিউটিফিকেশ্যন কৰাৰ কথা চিন্তা কৰি থকা হৈছে ৰাস্তাটো নামাকৰণ কৰাৰ পিছত HS ৰোডৰ নিচিনাকৈ ইয়াক বিউটিফিকেশ্যন কৰিব লাগিব চবেই আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এৰিছোঁ বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে নিযুক্তি পত্ৰ। নিয়মীয়া পদত নতুনকৈ নিযুক্তি 23,956 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ। নিয়মীয়াকৰণৰ মান 5ৰ পৰিৱৰ্তে 3 বছৰ কৰা হ'ব আৰু 3 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বদলি প্ৰক্ৰিয়া। লগতে 6,000 প্ৰধান শিক্ষকৰ পদ পূৰণ কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে নিযুক্তি পত্ৰ। 1.5 লাখ নিযুক্তিলৈ আৰু এখোজ ৰাজ্য চৰকাৰৰ। নিয়মীয়া পদত নতুনকৈ নিযুক্তি 23,956 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ। নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰি কয় যে NPS UPSলৈ উন্নীত হ'ব। এতিয়া দৰমহা বৃদ্ধিৰ বাবে মেছেজ দিব নালাগে। আন কৰ্মচাৰীসকলৰ দৰে DA পাব শিক্ষকসকলে। নিয়মীয়াকৰণৰ মান 5ৰ পৰিৱৰ্তে 3 বছৰ কৰা হ'ব। 3 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বদলি প্ৰক্ৰিয়া। লগতে 6,000 প্ৰধান শিক্ষকৰ পদ পূৰণ কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে আজি আমি 1 লাখ নিযুক্তিৰ লক্ষ্য অতিক্ৰম কৰিলো। স্বাধীনতাৰ 78 বছৰত এয়া সৰ্বপ্ৰথম। কোনো চৰকাৰে এটা কাৰ্যকালত 1 লাখ চাকৰি দিয়া নাছিল। অহা বছৰত আৰু 50,000 নিযুক্তি দিয়াৰ লক্ষ্য লোৱা হৈছে। উল্লেখ্য যে আজি শিক্ষকৰ নিযুক্তি সমাৰোহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু। নিউজ ডেস্ক AN টেলিভিজন। দেৱব্ৰত শইকীয়াক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিলে উজনিৰ 30টাকৈ দল সংগঠনে। খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজ্যজুৰি হ'ব বিশাল গণ আন্দোলন। প্ৰায় 1 লাখ লোকে কঁপাব শিৱসাগৰ ৰাজপথ। শিৱসাগৰত 30 জাতীয় দল সংগঠনৰ উমৈহতীয়া মঞ্চৰ সংবাদমেলত ঘোষণা আটাছৰ সভাপতি বসন্ত গগৈৰ। সমগ্ৰ অসমলৈ বিস্তাৰিত হ'ব খিলঞ্জীয়া থলগিৰি ৰাইজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। শিৱসাগৰত গণসমাৱেশৰ আয়োজন। অক্টোবৰ মাহৰ শেষৰ ফালে অনুষ্ঠিত হ'ব এই সমাৱেশ। শিৱসাগৰত 30 জাতীয় দল সংগঠনৰ উমৈহতীয়া মঞ্চৰ সংবাদমেলত ঘোষণা আটাছৰ সভাপতি বসন্ত গগৈৰ। শিৱসাগৰত এগৰাকী নাবালিকা পাঞ্জা খেলুৱৈক অনা অসমীয়া দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাৰ পিছতেই উত্তাল হৈ পৰিছিল শিৱসাগৰৰ পৰিৱেশ। তাৰ পিছতেই ধিংকাণ্ডই এই পৰিৱেশ আৰু অধিক উত্তপ্ত কৰি তুলিছিল শিৱসাগৰৰ লগতে উজনি অসমত। অখিলঞ্জীয়া লোকৰ আগ্ৰাসনত থলগিৰি ৰাইজৰ অধিকাৰ সংকুচিত হৈ পৰা তথা খিলঞ্জীয়াৰ অস্তিত্ব সংকটত পৰাৰ প্ৰসংগ উত্থাপনেৰে আৰম্ভ হৈছিল খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। আৰু উজনি ৰাইজৰ লগতে সমগ্ৰ অসমৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ অধিকাৰসমূহ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত এই আন্দোলনৰ পৰিসৰ সমগ্ৰ অসমজুৰি বিস্তৃত কৰাৰ বাবে গণ আন্দোলনৰ পৰিকল্পনা 30 জাতীয় দল সংগঠনৰ। থলগিৰি ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবৰ বাবে ৰাজপথলৈ ওলাই আহি গণতান্ত্ৰিকভাৱে এই আন্দোলনত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰতিজন নাগৰিকলৈ আহ্বান 30 দল সংগঠনৰ। শিৱসাগৰৰ পৰা আৰম্ভ হ'ব এই গণসংগ্ৰাম আৰু তাৰ বাবে অক্টোবৰ মাহত শিৱসাগৰত গণসমাৱেশৰ আয়োজন কৰা হৈছে। অসমৰ প্ৰতিটো প্ৰান্তত বসবাস কৰা প্ৰতিজন থলগিৰি ৰাইজক
মনত অকণমান মনোবল দিবৰ অৰ্থে আমি এখন সংগ্ৰাম কৰিব বিচাৰিছোঁ আৰু আমি খুব আন্তৰিকতাৰে আৰু বিনম্ৰতাৰে অসমৰ প্ৰতিটো প্ৰান্তত থকা প্ৰতিজন খিলঞ্জীয়া ঠলগিৰি ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আহক ৰাইজ সকলো ৰাজপথলৈ ওলাই আহক গণতান্ত্ৰিকভাৱে আমি ঠলগিৰি খিলঞ্জীয়া ৰাইজৰ হকে আমি মাত মাতোঁ নামনি অসমৰ যি এক ভয়াৱহ পৰিৱেশ আৰু পৰিস্থিতি সেই ভয়াৱহ পৰিৱেশ আৰু পৰিস্থিতিত আজি ঠলগিৰি ৰাইজ কেনেকৈ কুঙা হৈ আছে ঠলগিৰি ৰাইজে কেনেদৰে নিজৰ অধিকাৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে সেই কথা আজি সকলোৱে জানে মধ্য অসমৰ কথাটো আপোনালোকক লাহে লাহে আমি কৈছোঁৱে কিদৰে তাত অৱগত হৈছে আৰু উজনি অসমৰ প্ৰতিটো প্ৰান্তত এই ধৰণৰ বিভীষিকাই আমাৰ মন আৰু মগজুত ক্ৰিয়া কৰিছে সেইকাৰণে আমি এখন সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ আৰু এই সংগ্ৰামখনে অসমৰ প্ৰেক্ষাপটটো সলাই দিব পাৰিব বুলি আমাৰ বিশ্বাস আছে কাৰণ মাওখে উঠিলে গুৰি পৰুৱাৰ মৰণ নাই আৰু অসমৰ প্ৰতিজন স্বাভিমানী ঠলগিৰি খিলঞ্জীয়াই যদি নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰামখনত অৱতীৰ্ণ হয় তেতিয়া আমি অসমত অনাদি অনন্তকালৰ কাৰণে ঠলগিৰি খিলঞ্জীয়া ৰাইজে দবদবাই থাকিব পাৰিম আৰু আমি যদি এই মুহূৰ্ততেই আমি যদি সজাগ আৰু সচেতন নহওঁ তেতিয়াহ'লে আমাৰ অসম বিধানসভাখনো ঠলগিৰি খিলঞ্জীয়া ৰাইজৰ হাতৰ পৰা গুচি যাব অসমৰ মুখ্যমন্ত্ৰীজন আৰু অসমৰ প্ৰতিটো প্ৰান্তৰ যিসকল প্ৰতিনিধিয়ে বিধানসভাত নিজৰ আসন অলংকৃত কৰি আছে তেখেতলোকক কেতিয়াও ঠলগিৰি খিলঞ্জীয়া ৰাইজৰ মনৰ মানুহ সেইসকল মন্ত্ৰী বিধায়ক নহ'ব গতিকে আমি অসম বিধানসভাখন অনাদি অনন্তকালৰ কাৰণে যাতে ঠলগিৰি খিলঞ্জীয়া ৰাইজৰ কাৰণে সংৰক্ষিত হয় অসমৰ মুখ্যমন্ত্ৰীজন যাতে ঠলগিৰি খিলঞ্জীয়া ৰাইজৰ মাজৰ মনৰ মানুহ এজন হয় অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন প্ৰতিনিধি বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পাছত তেখেতলোকে যাতে ঠলগিৰি মনৰ মানুহ হ'ব পাৰে তাৰ কাৰণে আমি সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগিব আৰু লোকসভালৈ যিসকল প্ৰতিনিধি আমি অসমৰ পৰা নিৰ্বাচিত কৰি পঠিয়াইছোঁ তেখেতলোকো যাতে ঠলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধি হয় তেখেতলোকো যাতে ঠলগিৰি খিলঞ্জীয়া ৰাইজৰ মনৰ মানুহ হয় তাৰ ইফালে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে শিৱসাগৰত ৩০ জাতীয় দল সংগঠনে কৰা আন্দোলন সন্দৰ্ভত অসম বিধানসভাত দেৱব্ৰত শইকীয়াই দিয়া মন্তব্য সম্পৰ্কত ওলোটাই প্ৰশ্ন দল সংগঠনৰ ২৪ ঘণ্টাৰ ভিতৰত দেৱব্ৰত শইকীয়াক নিজৰ স্থিতি স্পষ্ট কৰিবৰ বাবে দাবী অন্যথা অহা ৪ ছেপ্টেম্বৰত শিৱসাগৰত কংগ্ৰেছে যি সভাৰ আয়োজন কৰিছে সেই সভা অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ ৩০ জাতীয় সংগঠনৰ তাৰোপৰি খিলঞ্জীয়াৰ আন্দোলন সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱৰ মন্তব্যৰো তীব্ৰ প্ৰতিক্ৰিয়া দল সংগঠনৰ উজনিৰ পৰা পহুখেদা দিয়া হ'ব সুস্মিতা দেৱক খিলঞ্জীয়াৰ অস্তিত্ব সংগ্ৰামৰ আন্দোলনক ৰাজনৈতিক ষড়যন্ত্ৰৰে নিঃশেষ কৰিবলৈ চেষ্টা কৰা ধৰ্মীয় মেৰুকৰণ কৰা আদি কাৰ্যক কোনো কাৰণতেই সহ্য কৰা নহ'ব বুলি সংবাদমেলত মন্তব্য ৩০ দল সংগঠনৰ যে শিৱসাগৰ নাজিৰা সমষ্টিৰ বিধায়ক CLP নেতা কংগ্ৰেছ দলৰ তেওঁ নেতা দেৱব্ৰত শইকীয়াদেৱে অসমত ল এণ্ড অৰ্ডাৰ পৰিস্থিতিৰ কথা ক'বলৈ গৈ খিলঞ্জীয়া ৰাইজৰ এই ৩০টা সংগঠনক যি ধৰণে উপলুঙা কৰিলে যি ধৰণে তেখেতলোকে তাচ্ছিল্য কৰিলে আৰু আমাৰ সিদ্ধান্তক যি ধৰণে অগণতান্ত্ৰিক অমানসিক আৰু এইটো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কৰিব পৰা পৰিৱেশ হ'ল বুলি তেখেতে যিটো এছেম্বলিত যিটো বক্তব্য ৰাখিলে সেই বক্তব্য আমি দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ উপস্থিতিত সুস্মিতা দেৱে তেখেতলোকৰ বিৰোধী দলৰ ঐক্যমঞ্চৰ সক্ৰিয় সদস্য তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে প্ৰেছ মিট দি এটা কথা ক'লে যে শিৱসাগৰ ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনে এখিনি মানুহক যে কাণত ধৰি আঁঠু কঢ়ালে তাৰ পৰিৱৰ্তে তেখেতলোকে আলফাক কাণত ধৰি আঁঠু কঢ়াব পাৰিবনে নোৱাৰে এই কথাটো সুস্মিতা দেৱে আমাৰ প্ৰেছ মিটত কথাটো ক'লে আৰু সেই প্ৰেছ মিটখনত দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া উপস্থিতি এই কথাবিলাক ক'লে গতিকে আমি পোনপ্ৰথমেই দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি সুধিব বিচাৰিছোঁ যে আপুনি শিৱসাগৰত ল এণ্ড অৰ্ডাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাম কোনে কৰিলে যে এজনী ছোৱালীক ৰাজপথত খিলঞ্জীয়া ঠলগিৰি ছোৱালীক দিন দুপৰত দুৰ্বৃত্তই গোলাগোলকৈ পিটি গাৰ বস্ত্ৰ ফালি দিওঁতে ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি হ'ল নে শিৱসাগৰ যুৱদলত অসম চৰকাৰৰ মধ্যস্থতাত যিটো এটা শান্তিপূৰ্ণভাৱে যিটো মীমাংসা হ'ল সেই মীমাংসা হওঁতে ল এণ্ড অৰ্ডাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল সেই কথাটো আপুনি উত্তৰ আমাক দিব লাগিব আৰু আপুনি এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনক আপুনি এছেম্বলিত যিটো তুচ্ছ তাচ্ছিল্য সূচক যিটো মন্তব্য কৰিবলৈ গ'ল
মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ৰাজনৈতিক বক্তব্য তৰ্কাতৰ্কি লাগোতে তেখেত দলৰ শলঠেকত পেলাবলৈ গৈ 30টা অৰাজনৈতিক সংগঠনক যিদৰে আপুনি আঙুলি টোৱালে তাৰ কাৰণে আমি 24 ঘণ্টা সময়সীমা আপোনাক বান্ধি দিছোঁ। যদি 24 ঘণ্টা সময়সীমাৰ ভিতৰত যদি আপুনি নিজৰ স্থিতি যদি স্পষ্ট নকৰে যে 4 তাৰিখৰ দিনা শিৱসাগৰত আপোনালোকৰ যিখন সভা অনুষ্ঠিত হ'ব সেই সভাখন আমি 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে শিৱসাগৰত আমি পাতিবলৈ আমি দিব নোৱাৰোঁ। আনহাতে এই আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভূমিকাত সন্তুষ্টি প্ৰকাশ। অখিল গগৈৰ স্থিতি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বসন্ত গগৈয়ে। অখিল গগৈৰ ভূমিকা আৰু খিলঞ্জীয়া পক্ষত থকা এটা ভূমিকা। ওৰেটো জীৱন অসম আৰু অসমীয়াৰ কাৰণে কাম কৰিছে, জেল খাটিছে, ইমান সংখ্যক জেল তেওঁ খাটিছে, গতিকে অসমৰ কোনো এজন সংগ্ৰামী নেতা ইমান জেল খটা নাই এই স্বাধীনোত্তৰ কালৰ পাছত। গতিকে তেখেতক আমি তেখেতৰ যিটো চেণ্টিমেণ্ট অসম আৰু অসমীয়া পক্ষত তাত আমি কোনোধৰণে আমি নুই কৰিব নোৱাৰোঁ। আৰু তেখেতৰ খিলঞ্জীয়া পক্ষতে আছে আৰু অখিলঞ্জীয়াৰ বিৰুদ্ধে যিটো আমি আন্দোলন আমি ঘোষণা কৰিছোঁ সেই আন্দোলনৰ পক্ষত থাকি তেওঁ কামবিলাক কৰিছে বুলি আমাৰ মনে ধৰিছে। আৰু ভৱিষ্যতেও তেওঁ কোনো ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা নকয়, জনগোষ্ঠীয় চিন্তাৰ কথা নকয়, আৰু ধৰ্মীয় উন্মাদনাৰ কথা নকয়, কেৱল মাত্ৰ অসম আৰু অসমীয়াৰ পক্ষত থাকিব বুলি আমাৰ অনুভৱ আছে। কাৰণ তেখেত যেতিয়া জেলত আছিল শিৱসাগৰৰ খিলঞ্জীয়া ৰাইজে ভোট দি তেখেতক জিকাইছে। গতিকে খিলঞ্জীয়া ৰাইজৰ আৱেগ অনুভূতিক তেখেতে স্বীকাৰ কৰিব বুলি আমাৰ মনে ধৰিছে আৰু কেতিয়াও তেওঁ অখিলঞ্জীয়াৰ পক্ষত নাযাব বুলি আমাৰ বিশ্বাস আছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত গেৰেজাইপাম গাঁৱৰ মুছাৰফ হুছেইন নামৰ এগৰাকী 13 বছৰীয়া মাদ্ৰাছাৰ ছাত্ৰ সন্ধানহীন হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই ছাত্ৰজনৰ। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত গেৰেজাইপাম গাঁৱৰ মুছাৰফ হুছেইন নামৰ এগৰাকী 13 বছৰীয়া মাদ্ৰাছাৰ ছাত্ৰ সন্ধানহীন হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে যোৱা শুকুৰবাৰে জুৰিৰ পৰা তাহফিজুল কুৰাণ হাফিজিয়া মাদ্ৰাছাত অধ্যয়নৰত মুছাৰফ হুছেইন নামৰ ছাত্ৰগৰাকীয়ে নিজ ঘৰলৈ যোৱাৰ পথত সন্ধানহীন হয়। পিছে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই ছাত্ৰজনৰ। উপায়হীন পৰিয়ালৰ লোকে কচুৱা আৰক্ষী থানাত জাননী দিয়ে বুলি জানিব পৰা গৈছে। ছাত্ৰজনৰ কিবা সম্ভেদ পালে 9539741853 অথবা 6003184971 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। দেশমাতৃৰ সেৱা আগবঢ়াবৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত এজাক তৰুণ তৰুণী। অসম আৰক্ষীত প্ৰায় 5325 জন আৰক্ষীৰ নিযুক্তিৰ বিজ্ঞাপন দিয়াৰ লগে লগে এনেদৰে দলগাঁৱৰ বিভিন্ন অঞ্চলৰ গাঁৱৰ এইসকল যুৱক যুৱতীয়ে বুকুত অযুত সপোন লৈ কঠোৰ অনুশীলন কৰি নিজকে প্ৰস্তুত কৰি তুলিছে। দেশমাতৃৰ সেৱা আগবঢ়াবৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত এজাক তৰুণ তৰুণী। নিতৌ পুৱা 4 বজাৰ পৰা আবেলি 6 বজালৈ বিভিন্ন শাৰীৰিক অনুশীলনত ব্যস্ত থাকে দলগাঁৱৰ বীজপামত প্ৰায় 200ৰো অধিক ল'ৰা ছোৱালী। অসম আৰক্ষীত প্ৰায় 5325 জন আৰক্ষীৰ নিযুক্তিৰ বিজ্ঞাপন দিয়াৰ লগে লগে এনেদৰে দলগাঁৱৰ বিভিন্ন অঞ্চলৰ গাঁৱৰ এইসকল যুৱক যুৱতীয়ে বুকুত অযুত সপোন লৈ কঠোৰ অনুশীলন কৰি নিজকে প্ৰস্তুত কৰি তুলিছে। যুৱকসকলে প্ৰায় 3200 মিটাৰ আৰু যুৱতীসকলে 1600 মিটাৰকৈ দৌৰাৰ লগতে ব্যায়াম আদি কৰি নিজকে সম্পূৰ্ণ কৰি কেৱল নিযুক্তি পৰীক্ষালৈ অপেক্ষা কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত সকলো চাকৰি স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলো যুৱক যুৱতীয়ে আশাবাদী। কঠোৰ শ্ৰম যেনেদৰে কৰিছিল তেনেদৰে ফল পাই নিজৰ ঘৰখনৰ লগতে অঞ্চলৰ সপোন বাস্তৱায়িত কৰিব পাৰিব। ইয়াত কমেও 180 বা 200 জন ল'ৰা ছোৱালী ইয়াত প্ৰশিক্ষণ কৰি আছে। ইয়াত ধৰা সকলোৰে টাইমিংটো ভালেই আছে আৰু ধৰা অক্টোবৰৰ 3 তাৰিখৰ পৰা ফিজিকেল হ'ব। ফিজিকেলৰ কাৰণে সকলোৱে ধৰা যে ভালে এটা প্ৰেক্টিছ কৰি আছে। ইয়াত ভালে টাইমিঙত মাৰে, ধৰা 10-15 জন বেছি আছে, 11 ডাউনে মাৰে। ইয়াতে ধৰা ছাৰ নাই যে পাৰ্চনেলি কৰিব লাগে। ৰানিং কৰাৰ আগত অলপ এক্সাৰচাইজ কৰোঁ, তাৰ ৰানিঙৰ পিছত নিজে নিজে এক্সাৰচাইজ কৰিব লাগে, লং জাম্প মাৰা হয়। ইয়াত ধৰা যে 200 জনৰ ভিতৰত
দুশজনে লং জাম্পত এক্সেলেণ্ট মাৰে আৰু ইয়াত 32 মিটাৰ দৌৰিব লাগে লাষ্ট টাইমিংটো হ'ল 14 মিনিট লং জাম্প কিমান মাৰিব লাগে লং জাম্প 16.5 ফুট পৰা বহুত দূৰৰ পৰাও আহে ইয়াৰ পৰা আহে বটাবাৰী বেছিমাৰী কৌপাতি আৰু আমাৰ আশে পাশে গাঁৱৰ আছে আৰু খাৰপিটিৰ পৰা আহে আৰু বিভিন্ন জেগাৰ পৰাও আহে হিচাপ কৰিলে কমেও 200 মান ল'ৰা ছোৱালী ওলাব তো 200 মান ল'ৰা ছোৱালীয়ে ডেইলি ৰাতিপুৱা আবেলি তেওঁলোকৰ মানে যিমান ফিজিকেলত লাগতিয়াল এক্সাৰচাইজ তেওঁলোকে নিজাববীয়াকৈ কৰি আছে তো আশা কৰোঁ আমাৰ এই ফিল্ডৰ পৰা যিমান ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে ৰানিং কৰি আছে বা ফিজিকেল এক্সাৰচাইজ লাগি আছে প্লাছ ষ্টাডি কৰি আছে চবেই যাতে এই আগন্তুক অসম পুলিচ নাইবা ADREত কোনোবা নহয় কোনোবা এক্সাম যাতে ক্ৰেক কৰে আৰু কৰি কিনে মানে তেওঁলোকৰ যিটো সপোন আছে সপোনটো যাতে পূৰণ কৰে বা সপোনটো যাতে পূৰা হয় সেইটোৱে আমি চবেই আশা কৰোঁ ফিল্ডত ক'বলৈ গ'লে বহুত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আনকি মোৰ ফ্ৰেণ্ড চাৰ্কলৰ পৰা পাইছে এক্সাম্পলো আছে ভাল যিটো আছাম পুলিচৰ ফায়াৰ ব্ৰিগেডত পাইছে লগতে SSCটো পাইছে লগতে ইণ্ডিয়ান আৰ্মিটো পাইছে আশা কৰোঁ ইয়াৰ মাজত আৰু এটা ৰিজাল্ট আহিব যিটো নেকি হাতেম তেওঁৰ ৰিজাল্ট আহিব তেওঁ ফিজিকেল আমাৰ এইটো ফিল্ডৰ পৰা নিজে কৰি আৰু আনকি সি আমাক শিকাইছিল যে কেনেকৈ ফিজিকেল কৰিব লাগে কেনেকৈ ষ্টাডি কৰিব লাগে সি মেডিকেল তাৰপিছত ফিজিকেলত যিমান এক্সাৰচাইজ আছিল প্লাছ এক্সামো পাছ কৰি আহিছে আশা কৰোঁ তাৰো ৰিজাল্ট ভাল হ'ব ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন বিলাসীপাৰাৰ শিমলা গান্ধী নাৰিকল খোৱা ৰাজহুৱা খেলপথাৰত নকআউট ফুটবল প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ধুবুৰী জিলাৰ ৰাইজৰ দলৰ সভাপতি জামাল হকে বিলাসীপাৰা শিমলা গান্ধী নাৰিকল খোৱা ৰাজহুৱা খেলপথাৰত নকআউট ফুটবল প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ধুবুৰী জিলাৰ ৰাইজৰ দলৰ সভাপতি জামাল হকে শিমলা গান্ধী নাৰিকল খোৱা আঞ্চলিক ক্লাবৰ সৌজন্যত প্ৰতি বছৰৰ দৰে এইবেলিও আৰম্ভ হয় ফুটবল প্ৰতিযোগিতা শিমলা গান্ধী নকআউট ফুটবল প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ ডনেট কৰে ধুবুৰী জিলাৰ ৰাইজৰ দলৰ সভাপতি জামাল হকে ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শিমলা গান্ধী নকআউট ফুটবল সমিতিৰ সভাপতি হিচাপে হাইদৰ আলী সাধাৰণ সম্পাদক মনিৰুল হক খেল সম্পাদক জিয়ল হক খেল পৰিচালনা কমিটিৰ সদস্যসকলৰ লগতে HM নুৰুজ্জামান প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উদ্বোধনী খেলত গোখাইগাঁও গ্লোবেল FC আৰু বিলাসীপাৰা FCৰ মাজত অনুষ্ঠিত হয় আজি আমাৰ অইন বছৰৰ দৰে এইবেলিও আমি শিমলা গান্ধী নাৰিকল খোৱা আঞ্চলিক ক্লাবৰ সৌজন্যত নকআউট ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ তাৰে আজি শুভ উদ্বোধনী আছিল আমি খেলখন আজি শুভ উদ্বোধন কৰিলোঁ আজিৰ খেলত দল দুটা আছিল গল্ডেন বিয়াৰ্ছ NGO বিলাসীপাৰা আৰু গ্লোবেল FC গোসাইগাঁও দুটা দলৰ মাজত আজি শুভ উদ্বোধনী খেলখন আৰম্ভ হৈছে যথেষ্ট ৰাইজৰ সঁহাৰি আমি পাইছোঁ যথেষ্ট মানুহ হৈছে খেলখনো খুব মানে সুন্দৰ ধুনীয়া খেল হৈছে আমাৰ ইয়াৰ জৰিয়তে আমি যুৱ বন্ধুসকলক আমি এটা মেছেজ দিব বিচাৰিছোঁ যে খেলৰ জৰিয়তে আপোনালোকে আগবাঢ়ি আহক আৰু ভৱিষ্যতে এজন সৈনিক বাহিনীত যোগদান কৰক ইয়াৰ জৰিয়তে আমি এই কামনাৰে এই উদ্দেশ্যে আমি খেলখন লগাইছোঁ ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন আজিৰ শেষৰটো বাতৰি আজিৰ পৰা নামৰূপত অনুষ্ঠিত হৈছে উজনি অসম ভিত্তিক 13 বছৰৰ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতা নামৰূপ 11 ষ্টাৰ ক্ৰীড়া সন্থা আৰু BVFCৰ CSR সৌজন্যত অনুষ্ঠিত এই প্ৰতিযোগিতাত 16টা শিশু ফুটবল দলে অংশগ্ৰহণ কৰে আজিৰ পৰা নামৰূপত অনুষ্ঠিত হৈছে উজনি অসম ভিত্তিক 13 বছৰৰ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতা নামৰূপ 11 ষ্টাৰ ক্ৰীড়া সন্থা আৰু BVFC CSR সৌজন্যত অনুষ্ঠিত এই প্ৰতিযোগিতাত 16টা শিশু ফুটবল দলে অংশগ্ৰহণ কৰে মূলত শিশুসকলক ফুটবল খেলৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাৰ বাবে নামৰূপৰ 4খন খেলপথাৰ যোগাৰ কৰিছে আয়োজক সমিতিয়ে আমাৰ আজি এই টুৰ্ণামেণ্টত 16টা গ্ৰুপে অংশগ্ৰহণ কৰিছে আমাৰ বিভিন্ন জেগাৰ পৰা আৰু আচলতে আমাৰ আটাইতকৈ ভাল লগা কথাটো হৈছে আমাৰ নামৰূপ 11 ষ্টাৰ্ছ স্পৰ্টছ একাডেমি আৰু আমাৰ CSA চেণ্ট্ৰেল স্পৰ্টছ এছ'চিয়েশ্যন BVFCLৰ আমাৰ যি উদ্যোক্তাসকল যি আমাৰ সদস্যসকলে সকলোৰে উদ্যম তথা খেলুৱৈসকল তথা নামৰূপবাসীৰ উদ্যম যি দেখি আমাৰ খুব ভাল লাগিছে আৰু আমাৰ মেইন আচল উদ্দেশ্যই আছিল এখন প্লেটফৰ্ম দিয়া 13 বছৰ অনূৰ্ধ্ব আমাৰ কণ ল'ৰা ছোৱালীবিলাকক এখন প্লেটফৰ্ম দিয়া যাতে তেওঁলোকে আমাৰ ইয়াত নিজৰ প্ৰতিভা তথা স্কিল ইয়াত যাতে খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পাৰে আমাৰ মূল উদ্দেশ্য সেয়াই আছিল নামৰূপ 11 ষ্টাৰ স্পৰ্টছ একাডেমি উদ্যোগত আৰু CSA বা BVFCLৰ সহযোগত আমি দ্বিতীয় বাৰ্ষিক 13 বছৰ অনূৰ্ধ্ব প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ এই প্ৰতিযোগিতাখন আচলতে
আমি যোৱা বছৰ প্ৰথম যেতিয়া কাৰ্যসূচী লৈছিলোঁ আমি 10টা টীম লৈ আমি অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ আমি শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ আমি 16টা টীম লৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু এই প্ৰতিযোগিতাখন আচলতে আমি এঠাইত অনুষ্ঠিত কৰা নাই, আমি 4 জেগাত 4 নামৰূপৰ 4 স্থানত অনুষ্ঠিত কৰিছোঁ। এটা কাৰণে অনুষ্ঠিত কৰিছোঁ, যিসকল গাঁৱৰ ল'ৰা ছোৱালী আছে মানে মেইন ফিল্ডলৈ আহিব নোৱাৰে, তেখেতসকলে বাহিৰৰ টীম এটা কেনেকৈ খেলে, খেল দেখি খেলৰ প্ৰতি আকৰ্ষণ হোৱাৰ উদ্দেশ্যে আমি এই খেলখন বিভিন্ন গাঁৱত আমি অনুষ্ঠিত কৰিছোঁ। ভৱিষ্যতলৈ তেখেতসকলেও ফুটবলটোৰ প্ৰতি আকৰ্ষণ হৈ ফুটবল খেলিবলৈ আহে। চেষ্টা কৰিছোঁ, কিমান দূৰ সফল হ'ব পাৰোঁ নাজানো, কিন্তু একাডেমি আৰু CSA সহযোগত আমি ভৱিষ্যতেও এনেকৈ দুইটা মানে সংগঠনে আমি একেলগে কাম কৰি যাম। আৰু ভৱিষ্যতৰ আমি যিমানখিনি পাৰোঁ BBFCL CSA মই সন্মানীয় সাধাৰণ সম্পাদক হিচাপে যিমানখিনি খেলৰ প্ৰতি নামৰূপত আগুৱাই লৈ যাব পাৰোঁ আমি চেষ্টা কৰিম। আৰু ভৱিষ্যতে আমি এই অনুষ্ঠানটো আমি এতিয়া উজনি অসম ভিত্তিত পাতিবলৈ চেষ্টা কৰিছোঁ। ভৱিষ্যতলৈ আমি সদৌ অসম অহা তৃতীয়বাৰ্ষিকী যদি আমি সকলোৱে খেলখন সফলভাৱে সামৰণি মাৰিব পাৰোঁ, আমি সদৌ অসম ভিত্তিত এই খেলখন অনুষ্ঠিত কৰিম। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষীক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।